তো এজন মেজৰ ষ্টুডেণ্টৰ কাৰণে তেওঁৰ ছাবজেক্ট হ'ব 6টা মেজৰৰ ছাবজেক্টটো মাইনৰৰ ছাবজেক্টটো তাৰপিছত কমন কোৰ্সত আহিব AEC IDC SAC VAC ঠিক অনুৰূপ ধৰণে এজন মাইনৰৰ ষ্টুডেণ্ট কোনো মেজৰ লোৱা নাই তেখেতৰ কাৰণে দুটা মাইনৰ 1 মাইনৰ 2 কমন সাবজেক্ট হিসাবে থাকিব AEC IDC SAC VAC তার মানে মাইনৰৰ ষ্টুডেণ্টৰ সাবজেক্ট 6টা ক্লিয়াৰ হৈছে মেজৰ আৰু মাইনৰ দুয়োগৰাকী ছাত্ৰৰ কাৰণে 6টা সাবজেক্ট এতিয়া AEC তো AEC টো এটো আমাৰ ফার্স্ট সেমিস্টাৰত আমি ইংৰাজী AEC পঢ়িব লাগিব বিষয়টো হৈছে কমিউনিকেটিভ ইংলিছ গ্ৰামাৰ এণ্ড কম্পোজিশন লিখি ল'ব পৰা আৰু পেপাৰ কোডটো হ'ব ENG 2102AE এবিলিটি এনহান্সমেন্ট কোর্স বুলি কোৱা হয় AEC এবিলিটি এনহান্সমেন্ট কোর্স সাবজেক্ট কোডটো হৈছে ENG 2102AE বিষয়টোৰ নাম হৈছে কমিউনিকেটিভ ইংলিছ গ্ৰামাৰ এণ্ড কম্পোজিশন এক টোটাল মার্ক থাকিব 50 ক্রেডিট দুটা অর্থাৎ 1 ক্রেডিট মানে 1 ক্লাস সপ্তাহত এটো 1 ক্লাস ইকুয়াল টু 1 আওয়ার গতিকে পার উইকত পার সপ্তাহত দুটা ক্লাস মার্ক ডিস্ট্রিবিউশন এটো থিওরি পরীক্ষা তোমালোকে কোশ্চেন পাবা 30 নম্বৰত সেশনাল এক্সাম বুলি কও তোমালোকৰ কাৰণে সহজ হ'ব ইউনিট টেষ্টত থাকিব 10 নম্বৰ সেমিনাৰত থাকিব 3 নম্বৰ হোম অ্যাসাইনমেন্টত 3 নম্বৰ অ্যাটেন্ডেন্সত 2 আৰু গ্ৰুপ ডিসকাশনত 2 এই টোটাল 50 এইখিনি হৈছে মার্ক ডিস্ট্রিবিউশন আছে কিবা সুধিবলগীয়া তার পিছত আহিল IDC ইন্টারডিসিপ্লিনারি কোর্স এটু টোটাল মার্ক 75 ক্রেডিট 3টা অর্থাৎ সপ্তাহত 3টা ক্লাস হ'ব আৰু পার ক্রেডিটত মার্ক থাকিব 25 তোমালোকে চাব পাৰিছা থিওরি এক্সাম হ'ব 45 পরীক্ষা সেশনাল এক্সাম বা ইউনিট টেস্টত থাকিব 10 নম্বৰ সেমিনাৰত 6 নম্বৰ হোম অ্যাসাইনমেন্ট 6 নম্বৰ অ্যাটেন্ডেন্স 4 নম্বৰ আৰু গ্ৰুপ ডিসকাশনত থাকিব 4 নম্বৰ এই 75 এতিয়া মূল যেটো কথা যে IDC সাবজেক্ট কি হ'ব এই কথাটো অলপ মন দি শুনিবা এই সাবজেক্টটো লৈ আমিও কনফিউজনত আছিলো অলপ আগতে ক্লিয়ার হলো ভট্টদেৱ ইউনিভার্সিটির একাডেমিক রেজিস্ট্রার লগত অলপ আগতে আমার অধ্যক্ষ মহোদয় আলোচনা করেছে IDC সাবজেক্টটো এইটো এজন ছাত্রই হায়ার সেকেন্ডারি যি সাবজেক্ট পড়া নাই সেই সাবজেক্টটো ইয়াত আহি IDC হিসাবে ল'ব লাগিব যেনেকৈ এজন ছাত্ৰই ইংলিছ এছামিজ পলিটিক্যাল সায়েন্স এডুকেশন হিস্ট্রি এইকেইটা হায়ার সেকেন্ডারি তার সাবজেক্ট আছে ইয়াত আহি এই IDC সাবজেক্টটো তেওঁ কি ল'ব লাগিব ইকোনমিক্সৰ ল'ব লাগিব কাৰণ তেওঁ হায়াৰ সেকেন্ডাৰীত ইকোনমিক্স পঢ়া নাই ক্লিয়াৰ হৈছে
এনেকে যি সাবজেক্ট হায়াৰ ছেকেণ্ডেৰীত পঢ়া নাই সেই সাবজেক্টটো ইয়াত ইণ্টাৰডিচিপ্লিনাৰী হিচাপে তেওঁ ল'ব লাগিব। এতিয়া কোনোবা ছাত্ৰৰ হিষ্ট্ৰী, এডুকেশ্যন, ইকনমিক্স, এডুকেশ্যন, পলিটিকেল চায়েন্স, এছামিছ, ইংলিছ হায়াৰ ছেকেণ্ডেৰীত আছিল, তেতিয়াহ'লে কিন্তু তেওঁ ইকনমিক্স ল'ব নোৱাৰে, তেওঁ বেলেগ এটা ছাবজেক্ট ল'ব লাগিব। ক্লিয়াৰ হৈছে কথাটো? অৰ্থাৎ এক কথাত এইটোৱে, হায়াৰ ছেকেণ্ডেৰীত যিটো ছাবজেক্ট আমি পঢ়া নাছিলোঁ সেই ছাবজেক্টটো ইয়াতে আহি ইণ্টাৰডিচিপ্লিনাৰী অৰ্থাৎ IDC ছাবজেক্ট হিচাপে গণ্য কৰা হ'ব। এইটো আছিল এনেকুৱাকৈ আমাৰ প্ৰত্যেক ছাবজেক্টৰে কেৱল ইংলিছ আৰু এছামিছ বাদে সকলো ছাবজেক্টতে IDC আছে। গতিকে ডিপাৰ্টমেণ্টবিলাকৰ লগত আলোচনা কৰি তোমালোকে ছাবজেক্টটো নিৰ্ধাৰণ কৰিব লাগিব। তো এইটো গ'ল। এইটো মানে মই পলিটিকেল চায়েন্সৰ কাৰণে বনাইছিলোঁ। পলিটিকেল চায়েন্সৰ কাৰণে বাকীবিলাকো বনাব পাৰিলোহেঁতেন, কিন্তু মই কথাটো অলপ আগতে কনফাৰ্ম হোৱাৰ কাৰণে বনাব নোৱাৰিলোঁ। এইটোৰ পলিটিকেল চায়েন্সৰ যিটো IDC হ'ব, সেই ছাবজেক্টটো হৈছে পল 2103 IDC। এইটো পেপাৰটোৰ নাম হ'ব বেচিক্স অফ পলিটিকেল থিয়ৰী। তো এই বিষয়ে আমি ডিপাৰ্টমেণ্টবিলাকে এই বিষয়ত আলোচনা কৰিব, কোন ডিপাৰ্টমেণ্টত কি আছে IDC, আৰু হায়াৰ ছেকেণ্ডেৰীত যিটো পঢ়া নাই সেইটোহে পঢ়িব লাগিব। এতিয়া আহিল স্কিল এনহেঞ্চমেণ্ট কোৰ্চ। স্কিল এনহেঞ্চমেণ্ট কোৰ্চতো টোটাল মাৰ্ক 75, ক্ৰেডিট 3টা। আমি আগতে পাই আহিছোঁ পাৰ ক্ৰেডিট 25 মাৰ্কছ, আৰু 1 ক্ৰেডিট 1 ক্লাছ ইকুৱেল টু 1 আৱাৰ, আৰু সপ্তাহত ইয়াৰ তুমি ক্লাছ পাবা 3টা। থিয়ৰী এক্সাম হ'ব, ফাইনেল পৰীক্ষা হ'ব 45 মাৰ্কছৰ, ছেশ্যনেল এক্সাম হ'ব 10 নম্বৰত, ছেমিনাৰ হ'ব 6 নম্বৰ, ছেমিনাৰ অথবা কুইজ, হোম এছাইনমেণ্টত থাকিব 6 নম্বৰ, এটেণ্ডেঞ্চত থাকিব 4 নম্বৰ, গ্ৰুপ ডিছকাশ্যনত থাকিব 4 নম্বৰ, এই 75। স্কিল এনহেঞ্চমেণ্ট হিচাপে কি কি আমি পঢ়িব লাগিব, ল'ব লাগিব। ইয়াত যিসকলে মেজৰৰ ষ্টুডেণ্ট, কোনোবা ছাত্ৰই যদি এডুকেশ্যন মেজৰ লৈছে, সেই এডুকেশ্যনৰ গোটেইখিনি ছাত্ৰ এডুকেশ্যন ৰিলেটেড যিটো স্কিল আছে সেইটো ল'ব লাগিব। ইকনমিক্সৰ মেজৰ লোৱা এজন ছাত্ৰই স্কিল ইকনমিক্স ৰিলেটেড যিটো স্কিল আছে সেইটো ল'ব লাগিব। তদ্ৰুপ অন্যান্য ছাবজেক্টবিলাকৰ কথা ক্ষেত্ৰত একেই। পলিটিকেল চায়েন্সৰ ছাত্ৰ এজনে তেওঁ পলিটিকেল চায়েন্সৰ যিটো SEC আছে সেইটো পঢ়িব লাগিব, অৰ্থাৎ মেজৰ ৰিলেটেড। এতিয়া বাকী থাকিল মাইনৰ ষ্টুডেণ্টসকলে, তেওঁলোকে SECটো কোনটো ল'ব? তেওঁলোকৰ কাৰণে SECটো হ'ব যে যেহেতু মাইনৰ সাবজেক্ট, কোর সাবজেক্ট আমার কেটা, মাইনৰ কেটা আমার 2টা, এই 2টাৰ তেওঁলোকে যিকোনো এটা SEC সাবজেক্ট হিসাবে ল'ব লাগিব, বাহিৰত নহয়, এই 2টাৰ যিকোনো এটা। উদাহৰণ হিচাপে এজন ছাত্ৰই পলিটিকেল সায়েন্স আৰু ইকনমিক্স লৈছে, তেতিয়াহ'লে ছাত্ৰজনে এই পলিটিকেল সায়েন্স নাইবা ইকনমিক্সৰ যিটো স্কিল পেপাৰ আছে সেইটো পঢ়িব লাগিব। ক্লিয়াৰ হৈছে? তো ইয়াত এছামিছৰ যিটো তোমাৰ SEC হ'ব, সেইটো পেপাৰ হ'ব ASM 1103 SE। ইয়াৰ বিষয়টো হৈছে নাটক আৰু মঞ্চকলা, লোক সাহিত্যৰ পৰা আধুনিক যুগলৈ। এইটো অসমীয়াৰ SEC। ইকনমিক্সৰ SEC কোড নম্বৰ হৈছে
ECO 2103 SE এইটো আছে কমিউনিটি বেসড পার্টিসিপেশন রিসার্চ খুব ভাল এখন সাবজেক্ট এইটো আৰু 3 নম্বৰত আহিব এডুকেশনৰ EDN 2103 SE নামটো হৈছে পেপাৰৰ প্ৰিপেয়াৰিং বায়োডাটা এণ্ড ফেচিং ইণ্টাৰভিউ এইটো এডুকেশনৰ ইংলিছৰ যিটো SEC আছে ENG 1103 SE এইটো আছে ক্ৰিয়েটিভ ৰাইটিং স্কিল বিষয়টো হিষ্ট্ৰি যিটো আছে HIS 1103 SE ফান্ডামেন্টাল অফ ট্যুরিজম এণ্ড ট্রাভেল ম্যানেজমেন্ট এইটো হিষ্ট্রি আৰু এটা আছে ফিলসফি এইটো হ'ব PHI 1103 SE এইটো হৈছে যোগা পলিটিক্যাল সায়েন্সৰ 1103 SE পলিটিক্যাল ইনস্টিটিউশনস এণ্ড ইটস প্র্যাকটিস ইন ইন্ডিয়া এইটো হৈছে SEC সাবজেক্ট ইয়াৰ পিছত আহিল ভ্যালু এডেড কোর্স SEC বিষয়ত কিবা সুধিবলগীয়া আছে নেকি নাই এতিয়া আহিল ভ্যালু এডেড কোর্স VSC বুলি আমাৰ ডেইলি ক্লাছ ৰুটিনত VSC বুলি উল্লেখ আছে ইয়াত টোটাল মার্ক 100 4 ক্রেডিট থাকিব আমাৰ বৰ্তমানে যিখন প্ৰগ্ৰাম আমি দিছো তাত সপ্তাহত 2টা ক্লাছ দি আছে ৰুটিনখন আকৌ ৰিফৰ্ম হ'ব কাৰণ ক্রেডিট 4টা আৰু 4টা ক্রেডিট এটা সাবজেক্ট নহয় 2টা সাবজেক্ট আছে আমি পিছলৈ আহিছো তো আগৰ দৰে ক্রেডিট বিলাক 1 ক্রেডিট 1 ক্লাস ইকুয়াল টু 1 আৱাৰ আৰু পাৰ সপ্তাহত আমি 4টা ক্লাস পাম ইয়াত মার্ক ডিস্ট্রিবিউশন করা হয়েছে থিওরি পেপারত 60 থাকিব সেশনাল এক্সামত 20 থাকিব সেমিনারত 6 থাকিব হোম অ্যাসাইনমেন্টত 6 থাকিব অ্যাটেন্ডেন্সত 4 থাকিব গ্রুপ ডিসকাশনত 4 থাকিব এই 100 নম্বৰ ইয়াত যেটো সাবজেক্ট অফার করা হয়েছে ভট্টদেৱ ইউনিভার্সিটিৰ ফালৰ পৰা ইয়াত 2টা সাবজেক্ট থাকিব India's struggle for freedom এই পেপারটো 2টা ক্রেডিট মানে 50 নম্বৰ আৰু এই ক্লাসটো যেটো India's struggle for freedom আমাৰ মহাবিদ্যালয়ৰ যি হিষ্ট্রি ডিপার্টমেন্ট আছে হিষ্ট্রি ডিপার্টমেন্টে সপ্তাহত 2টা ক্লাস তোমালোকৰ এই ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ফ্ৰীডমৰ ওপৰত ল'ব আৰু এটা পাৰ্ট VSC সেইটো হৈছে এনভাইৰনমেন্টাল ষ্টাডিজ ইয়াতো 2টা ক্রেডিট থাকিব এনভাইৰনমেন্টাল ষ্টাডিজ এই বিষয়টো পঢ়াব আমাৰ ইকোনমিক্স ডিপাৰ্টমেন্টে সকলো ছাত্ৰৰ কাৰণে এটো বাধ্যতামূলক পঢ়িবই লাগিব গতিকে VSC পাৰ্ট 2টা এটা আমাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগে পঢ়াব আৰু এনভাইৰনমেন্টাল ষ্টাডিজ এইটো আমাৰ ইকোনমিক্স ডিপাৰ্টমেন্টে পঢ়াব তো সামগ্ৰিকভাৱে এইখিনি আছিল ফার্স্ট সেমিস্টাৰৰ ভট্টদেৱ ইউনিভাৰ্সিটিৰ BA যেটো স্ট্রাকচার সিলেবাস স্ট্রাকচার হেতু তো এইখিনি যদি কোনো কনফিউজন আছে বুঝিব পাৰা।